নমস্কাৰ। বহুদিনৰ বিৰতিৰ পাছত মাজুলী আৰু লখিমপুৰ সংযোগী মাজুলীৰ চেলেকঘাটৰ যিখন পকী দলং, সেই দলংখনৰ এটা নতুন ভিডিঅ' মাজুলীৰ নলদুৱাৰ গাঁওখনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। এই ভিডিঅ'টোত এই দলংখনৰ বহুখিনি তথ্য আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। এই যে আপোনালোকে গাৰ্ডাৰবিলাক দেখা পাইছে, এই গাৰ্ডাৰবিলাক আচলতে কেতিয়া নিৰ্মাণ কৰা হ'ল, এই গাৰ্ডাৰবিলাক ক'ত উঠাব বা এই গাৰ্ডাৰবিলাক আজিলৈকে কিয় উঠোৱা নাই, সকলোখিনি কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে আপোনালোকে চাওক, এই পিয়েৰ কেপকেইটা নলদুৱাৰ গাঁওখনৰ ভিতৰত যি এই পিয়েৰ কেপ আছে, এই পিয়েৰ কেপৰ ওপৰত এই গাৰ্ডাৰবিলাক উঠাব, বৰ্তমানলৈকে উঠোৱা নাই। বহুদিনৰ আগতেই গাৰ্ডাৰবিলাক নিৰ্মাণ কৰা হৈ গ'ল, কিন্তু নিৰ্মাণ কৰাৰ পাছত গাৰ্ডাৰবিলাক যেনেদৰে নিৰ্মাণ কৰিছিল তেনেদৰেই আছে। এতিয়ালৈকে গাৰ্ডাৰবিলাক উঠোৱা নাই। কিয় উঠোৱা নাই সেয়া আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ। তাৰ আগতে আপোনালোকে অকণমান দূৰলৈ চাওক। সেই দূৰত যিখন ক্ৰেন দেখা পাইছে, সেই ক্ৰেনখনৰ সিফালে লোহিত নৈখন আছে আৰু লোহিত নৈখনৰ সিফালে এটা চাপৰি আছে। সেই চাপৰিটোত কেইবাখনো গাঁও আছে। তাৰ সিফালে সোৱণশিৰি নদীখন আছে। সোৱণশিৰি বা এই যিখন লোহিত নদী, তাত যেতিয়া বানপানী হয়, বানপানী হোৱাৰ লগে লগে এইফালে জৰণি পানী উঠি আহে আৰু জৰণি পানী উঠাৰ লগে লগে এই অঞ্চলতো বানপানী সদৃশ এক পৰিৱেশ সৃষ্টি হয়। সেইকাৰণে যিহেতু দলংখনৰ মই আপোনালোকক যে দেখুৱাই আছোঁ, এই ক্ৰেনখনৰ সিফালে লোহিত নৈখন আছে আৰু নৈখনৰ ফালে যিহেতু বানপানী হৈ আছে, বানপানীৰ কাৰণে তাতে কাম কৰিব পৰা নাই। আৰু এইফালে ক্ৰেনখনৰ এইফালে যিটো পথ আছে, পথৰ এইফালে নলদুৱাৰ গাঁওখন আছে। নলদুৱাৰ গাঁওখনত আপোনালোকে দেখা পাইছে, ইয়াতে যি পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ল, গাৰ্ডাৰো নিৰ্মাণ কৰা হ'ল, কিন্তু গাৰ্ডাৰবিলাক এতিয়াও উঠাব পৰা নাই। তাৰ কাৰণটোৱে সেইটো, নদীৰ ফালে যেতিয়া বানপানী হৈছিল, বানপানী হোৱাৰ লগে লগে এইফালে জৰণি পানী উঠিছিল আৰু জৰণি পানী উঠাৰ লগে লগে এই ইয়াতে যিকেইখন ক্ৰেন বা যি ট্ৰেইলাৰ চলাচলত অসুবিধাৰ সৃষ্টি হৈছিল আৰু তেতিয়াই তেওঁলোকে ইয়াত গাৰ্ডাৰ উঠোৱা কামটো বন্ধ কৰি ৰাখিছিল, কিন্তু গাৰ্ডাৰবিলাক নিৰ্মাণ কৰি থৈছিল। সেয়ে আপোনালোকে দেখা পাইছে গাৰ্ডাৰবিলাক নিৰ্মাণ কৰা হৈ আছে, কিন্তু গাৰ্ডাৰবিলাক এতিয়াও উঠাব পৰা নাই। আৰু এটা কথা আপোনালোকে জানিবলৈ পাৰিব, যিহেতু এই যিটো পথ, এই পথটো হৈছে মাজুলী আৰু লখিমপুৰ সংযোগী এটা পথ। ইয়াতে দুটাকৈ ঘাট আছে, চেলেক ঘাট আৰু বালিজান ঘাট। এই চেলেক ঘাট আৰু বালিজান ঘাটেৰে যিকোনো মানুহ, মাজুলীৰ মানুহ লখিমপুৰলৈ যাব পাৰে। আৰু সিপাৰেও দুটা ঘাট আছে, ধূনাগুৰি ঘাট আৰু বাঁহগৰা ঘাট, এনেকৈ দুটা ঘাট আছে। বাঁহগৰা ঘাটেৰে পাৰ হ'লে বালিজান ঘাটলৈ আহে আৰু ধূনাগুৰি ঘাটেৰে পাৰ হ'লে চেলেক ঘাটলৈ আহে। এনেদৰে লখিমপুৰৰ মানুহ মাজুলীলৈ আহে আৰু মাজুলীলৈ আহি ইয়াতে যিটো পথ দেখা পাইছে, সেই পথেৰেই তেওঁলোক অহা যোৱা কৰে। মাজুলীৰ মানুহ তেনেকৈ সেই পথেৰেই লখিমপুৰলৈ অহা যোৱা কৰে। গতিকে পথটো বহুত ঠেক। এই ঠেক পথেৰে এই দুখন জিলাৰ যি মানুহ অহা যোৱা কৰি থাকে, দুখন বুলি নহয়, অসমৰ যিকোনো থানৰ উত্তৰ পাৰৰ মানুহ এই মাজুলী ফালে আহে আৰু মাজুলী বা দক্ষিণ পাৰৰ মানুহ তেনেকৈ উত্তৰ পাৰলৈ এই পথেৰে অহা যোৱা কৰি থাকে। এটা সৰু ঠেক পথ, সেই পথেৰে অহা যোৱা কৰি থাকে। তাৰ উপৰিও ইয়াতে এখন সাপ্তাহিক বজাৰ আছে। যেতিয়া সাপ্তাহিক বজাৰখন হয়, সেইদিনাটো ইয়াতে বিভিন্ন ব্যৱসায়ীসকল আহে আৰু স্থানীয় যিসকল মানুহ তেওঁলোকে ইয়ালৈ আহে, বস্তু কিনিবলৈ আহে বা যিকোনো কাৰণত, যিহেতু ইয়াতে ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক গঢ় লৈ উঠিছে, গতিকে দিনটোৰ যিকোনো সময়ত তেওঁলোকে ইয়ালৈ নাহিলেই নহয়, যিকোনো সময়ত তেওঁলোক আহে। আৰু ইয়াতে যি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী তেওঁলোকো অহা যোৱা কৰি থাকে আৰু অফিচ কাছাৰীলৈ যোৱা লোকসকলো অহা যোৱা কৰি থাকে। এই ঘাটলৈ যি যান বাহন আহে, সেই যান বাহনবিলাক চলাচল কৰি থাকে। এই দলং নিৰ্মাণত যিবিলাক বাহন ব্যৱহাৰ কৰা হৈছে, সেই বাহনবিলাকো যিকোনো সময়ত চলাচল কৰি থাকে আৰু স্থানীয় লোকসকল অহা যোৱা কৰি থাকে। সেইকাৰণে ইয়াতে যান জঁটৰ ভিৰ লাগে আৰু ইয়াতে মানুহৰ সমাগম বেছি হয়। সেইকাৰণে ইয়াতে কাম কৰাত কিছু অসুবিধাৰ সন্মুখীন হয়। নৈৰ ফালে যিহেতু পানীৰ কাৰণে কাম কৰিব পৰা নাই আৰু নলদুৱাৰ গাঁওখনৰ ভিতৰতো যি জৰণি পানী উঠিছে, জৰণি পানীৰ কাৰণে কাম কৰিব পৰা নাই। আৰু যিকোনো জেগাত কাম কৰিব পাৰে, তাতে যিহেতু যান জঁটৰ ভিৰ, মানুহৰ সমাগম বেছি, সেইকাৰণে কাম কৰাত কিছু অসুবিধাৰ সৃষ্টি হৈছে। আৰু তেনেকুৱা কাৰণতেই ইয়াতে
আমি প্ৰথম অৱস্থাত যেনেদৰে কাম কৰা দেখা পাইছিলোঁ, দ্ৰুত গতিৰে কাম কৰা দেখা পাইছিলোঁ, সেই গতি কিছু স্থবিৰ হোৱা আমি দেখা পাইছোঁ। কিন্তু এই গতি সদায় এনেকৈয়ে নাথাকে। এই গতি পুনৰ দ্ৰুত গতিলৈ পৰিণত হ'ব, দ্ৰুত গতিলৈ আগবাঢ়িব। যিহেতু খৰালি হ'ব আৰু কিছুদিনৰ পাছত খৰালি হ'ব। খৰালি হোৱাৰ লগে লগে নৈৰ ফালে যি ওপৰত ঢালাই মৰা কামহে আছে, যিহেতু তাত পিয়েৰ কেপ গাৰ্ডাৰো পিয়েৰ কেপ নিৰ্মাণ কৰাৰ পাছত গাৰ্ডাৰবিলাক উঠাই থৈছে আৰু ওপৰত এতিয়া ঢালাই মাৰিবলগীয়া আছে। যি ডেক স্লেব নিৰ্মাণ কৰিবলগীয়া আছে, গতিকে তাত ঢালাই কাম আছে। সেই কাম তাত কৰিব পাৰিব। আৰু তাতে পানী শুকালে এইফালে নলদুৱাৰ গাঁওখনৰ ফালেও যিহেতু জৰণি পানী নাইকিয়া হৈ যাব, তেতিয়া ইয়াতো তেওঁলোকে এই গাৰ্ডাৰ উঠাব পাৰিব। গাৰ্ডাৰ উঠাই ঢালাই কাম কৰিব পাৰিব, ওপৰত কামখিনি কৰিব পাৰিব। এনেদৰে কামখিনি কৰিব পাৰিব। আৰু এইখিনিতে আপোনালোকক এটা কথা মই জনাই থ'ব বিচাৰিছোঁ, এই দলংখনৰ যি 9 নম্বৰ আৰু 10 নম্বৰ, এই 9-10 নম্বৰ যি পিয়েৰ কেপ আছে, তাৰ ওপৰত যি গাৰ্ডাৰ উঠোৱা হ'ল, সেই গাৰ্ডাৰৰ ওপৰত ইতিমধ্যে ঢালাই মৰা হৈছে। বহুত ভাল খবৰ, তাত ঢালাই মৰা হৈছে। আৰু বৰ্তমান 8 আৰু 9 এই দুটা পিয়েৰ কেপৰ ওপৰত যি গাৰ্ডাৰ উঠোৱা হৈছে, তাত ঢালাই মৰাৰ কাৰণে তেওঁলোকে চাটাৰিঙৰ কাম কৰিছে, ৰড গাঁঠি আছে, ক্ষিপ্ৰতাৰে সেই কাম কৰি আছে। আৰু হয়তো 2 এদিনৰ ভিতৰতে তাতো ঢালাই মাৰিব। আৰু 7 আৰু 8 নম্বৰ পিয়েৰ কেপৰ ওপৰতো তেওঁলোকে যি গাৰ্ডাৰ উঠোৱাৰ পাছত তাতো ঢালাই মৰাৰ ব্যৱস্থা কৰি আছে। এনেদৰে কামখিনি কৰি আছে। গতিকে আৰু এটা কথা আপোনালোকক মই জনাব বিচাৰিছোঁ, এই দলংখন 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে এই দলংখনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হৈছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দলংখনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে। আৰু আজি 2024 চনৰ 29 জুলাই। গতিকে প্ৰায় 2 বছৰ সম্পূৰ্ণ হওঁ। আৰু এই দলংখনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি এখন জনসভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি তেখেতে ভাষণত কৈছিল, এই দলংখন 2 বছৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি কৈছিল। আৰু মাজুলী আৰু লখিমপুৰ সংযোগী যি দ্বিতীয়খন দলং, যিখন দলং সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে, ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ নিৰ্মাণ কাৰ্যত 3 বছৰত সম্পূৰ্ণ হ'ব বুলি তেখেতে জনাইছিল। এতিয়া আমি দেখা পাইছোঁ 2 বছৰত এই দলংখন, মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে এই দলংখন প্ৰায় 2 বছৰতে সম্পূৰ্ণ হোৱা যেন আমি দেখা পাইছোঁ। যিহেতু ইয়াতে যি পিয়েৰ নিৰ্মাণ কৰিবলগীয়া হৈছে, পিয়েৰ কেপ গাৰ্ডাৰ উঠোৱা সকলোখিনি কাম প্ৰায় সম্পূৰ্ণ হৈছে। কেৱল ওপৰত ঢালাই মৰা কাম আছে আৰু সৰু সুৰা কিছুমান কাম আছে, সেই কামখিনি বাকী আছে। অৰ্থাৎ 2 বছৰৰ ভিতৰতে বহুখিনি কাম আগবাঢ়ি গ'ল। দলংখনৰ যদি এতিয়া বানপানী নহ'ল হয় বা কিছুদিনৰ আগলৈকে বৰষুণৰ কাৰণে কাম কৰিব পৰা নাছিল, এনেকুৱা কিছুমান সমস্যা যদি নহ'ল হয়, আৰু বহুখিনি কাম আগবাঢ়িলহেঁতেন। গতিকে সেই সমস্যাৰ কাৰণে কিছু স্থবিৰ হৈছে। তথাপিতো আমি আশা কৰিব পাৰোঁ 2025 চনৰ ভিতৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।